হেল্ল' গাইজ নমস্কাৰ কি খবৰ আপোনালোকৰ আৰু আমি আছোঁ কামৰূপ ছয়গাঁও এখন স্কুলত আছোঁ মোৰ ফিল্ম শ্বুটিঙৰ বাবে এইয়া চোৱাচোন এজনী ধুনুবাই মোক মেকআপ কৰাই আছে মই ধুনুবাক ক'লোঁ মোক মেকআপ নালাগে মোক জোৰ জবস্তি মেকআপ কৰাইছে চোৱা আৰু এইজনী ইমান কিউট ভণ্টি এজনী আছে চোৱা ভণ্টিজনীৰ নাম হ'ল ঋতিশা মই যাৰ লগত ফিল্মত অভিনয় কৰিছোঁ এইয়া ভাইলিনা বা এইয়া ঋতিশাৰ মাক মানে মোৰ মাহী চাওঁতে চাওঁতে মোৰ মেকআপ কৰা হৈ গ'ল চোৱা কেনেকুৱা লাগিছে বাৰু মোক কোৱাচোন তোমালোকে মোক কমেণ্ট এটা দিবাচোন দেই মোক দেখি ভণ্টিটো উৎপাত হৈ গ'ল কৈ আছে কি মোকো মেকআপ লগাই দিয়া এই চোৱা স্কুলখনৰ ছাৰ আৰু বাইদেউ ইমান দেখিবলৈ ইমান ধুনীয়া লাগিছে ন স্কুলখনৰ ছাৰ আৰু বাইদেউ মোৰ ফালৰ পৰা বহুত মৰম দিলে এইয়া চোৱা আমাৰ ফিল্মখনত অভিনয় কৰিছে মাননীয় অতুল বাচনি বৰ্তা আৰু এই প্ৰডাকশ্যনৰ নাম হ'ল লাকি ফিল্ম প্ৰডাকশ্যন আমাৰ শ্বুটিঙৰ কিছুমান ভাল লগা মুহূৰ্ত লাকি প্ৰডাকশ্যনৰ সকলো কৰ্মকৰ্তালৈ মই তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ যে মোক ইমান ধুনীয়াকৈ অভিনয় কৰাব শিকাইছে এয়া এইখন ফিল্মত মোৰ এটা ভাল লগা শ্বুট চাই কেনেকুৱা লাগিছে তোমালোকে মোক ক'বাচোন দেই হিয়ানদাৰ ছোৱালী আৰু হিয়া আজিৰ পৰা আমাৰ স্কুলত পঢ়িব এইয়া ৰাতি চাওঁতে চাওঁতে 8টাই বাজি গ'ল হেল্ল' ফ্ৰেণ্ডছ আজি আৰু আমাৰ শ্বুট কৰি হৈ গ'ল আমি এতিয়া গৈ আছোঁ আমাৰ নিজৰ ঠাইলৈ মানে আমি এতিয়া নিজৰ ঘৰলৈ গৈ আছোঁ আৰু জলদি আমাৰ এই ফিল্মখন ৰিলিজ হ'ব আপোনালোকে ফিল্মখন চাব আৰু আপোনালোকে মোক মৰমৰ আশীৰ্বাদ দিব এইয়া গাড়ীত কোন কোন আছে আহা দেখাম এইটো হয় মা এইটো হয় ভণ্টি আৰু এইটো হয় ভাইলিনা বা আৰু এইয়া চোৱা এয়া দাদা আৰু এয়া আমাৰ ধুনুবা ড্ৰাইভিং কৰি আছে সকলোৰে ভাগৰ লাগিছে গোটেই দিনটো